নকৰিব আপোনালোকে অলপ ভালকে আৰু এইটো এটা নহ'লে পিছত গৈতো আৰু ডাঙৰ ঘটনা হ'ব গতিকে এইটো আপোনালোকে তেওঁলোকে বিচাৰিছে যে এইটো খুব সোনকালে মানে কৰিব লাগে 2 এদিনত যদি কাইলৈ নোৱাৰেও আপোনালোকে মাৰ্কিং কৰি দিব লাগে গতিকে এই কথাটো আপুনি চাব দেই তো মানুহখিনি নহ'লে তো এনেকুৱা ঘটনা হৈ থকাটো আৰু অত্যন্ত দুৰ্ভাগ্যজনক ঠিক আছে ओके ठीक है ओके ओके हाँ टिलीना भूल के तो अभी लोग ने बोला यहाँ पे ये 3-4 दिन में बहुत सारा एक्सीडेंट हो रहा है अभी आज भी एक एक्सीडेंट हुआ हाँ तो जैसे वो लोग बोला है कि कब ये करेंगे ये मुझसे पूछ रहा है मैं क्या बोलूँ ये बहुत चाहता है कि जल्दी से जल्दी ये हो जाए हाँ तो लोग बोलता है जितना जल्दी हो सके नहीं हम जाने भी नहीं देंगे किसी को ये खुलने भी नहीं वही है तो आप ये बात इनसे बात कीजिए यहाँ पे एक सर्विस रोड होना पड़ेगा और मैं लखीमपुर কিন্তু গম পালোঁ যে ইয়াতে এটা দুৰ্ঘটনা হৈছে এজনৰ মৃত্যু ঘটিছে আৰু যোৱা দিনকেইটাত কেইবাজনো এনেধৰণে ইয়াত দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছে তো গহপুৰ নগৰৰ পৰা বেছি দূৰ নহয় বিশ্বনাথলৈ যদিও ইয়াৰ পৰা দূৰ হয় ইয়াত মেজিষ্ট্ৰেট আছে তো ৰাইজৰ এটাই অনুৰোধ যে ইয়াত ডিভাইডাৰ লাগে আৰু ইফালে যাব পৰা দীঘলীয়া ঠাই টুকুৰাত এটা ৰাস্তাৰ প্ৰয়োজন তো তেখেতৰ লগতো কথা পাতিছোঁ মই আৰু আয়ুক্ত ডাঙৰীয়ানীৰ সৈতেও ডক্টৰ নেহা যাদৱ ডাঙৰীয়ানীৰ সৈতেও কথা পাতিছোঁ তেখেতসকলে কথা দিছে যে সোনকালে এইটো কৰিব NSI DCLৰ লগত যোৱাকালি আলোচনাও হোৱা বুলি কৈছে এই সম্পৰ্কত কিন্তু আনফৰ্চুনেটলি আজিও এই ঘটনাটো হৈ গ'ল তো মই ভাবোঁ যে ৰাইজে নিশ্চয় গম পাইছে যে প্ৰশাসনে যত্ন কৰিছে আৰু খুব সোনকালে কামখিনি কৰিব মই ৰাইজক অনুৰোধ জনাইছোঁ হয় ৰাইজৰ ক্ষোভটো জেনুইন আৰু তাৰ কাৰণে কথা বতৰাও ইতিমধ্যে প্ৰশাসনে যিহেতু পাতিছে মই ভাবোঁ যিহেতু বহুত দূৰ দূৰণিৰ পৰা মানুহবিলাক অহা যোৱা কৰিছে ৰাস্তাটো খুলি দিলে ভাল হ'ব মই তাকে অনুৰোধ জনাইছোঁ ছাৰ ৰাস্তাটোৰ ক্ষেত্ৰত কি ক'ব যদি এখন বৰঙাবাৰী শ্বহীদ নগৰী ছাৰ কনকলতা বৰুৱা তেখেতে ষ্টেচু এটাও আছে কিন্তু কোনো তেনেকুৱা ব্যৱস্থা নাই ছাৰ সেইটো কথা মই ঘপককৈ এতিয়া কেনেকৈ ক'ম চৰকাৰে আপোনালোকৰ ৰাইজৰ ইচ্ছাৰ ওপৰতে কথাখিনি নিৰ্ভৰ কৰে যদি অসুবিধা নহয় ডেফিনেটলি চৰকাৰে বিবেচনা কৰিব